নতুন এপ্লিকেশ্যন লৈ আহিছে যাৰ জৰিয়তে আপুনি ঘৰতে বহি বহি টকা ইনকাম কৰিব পাৰে আৰু এই এপ্লিকেশ্যনটোৰ নাম হ'ল ৰামি মাৰ্চ আপোনালোকে এই এপছটো একেবাৰে বিশ্বাসযোগ্য হয় আপোনালোকে যদি বিশ্বাস নকৰে তেতিয়াহ'লে মোৰ ওপৰত দিয়া স্ক্ৰীনশ্বট বিলাক এইজন হৈছে এজন শিক্ষক এই শিক্ষকজনে শিক্ষকতা কৰি শ শ ল'ৰা ছোৱালীক আচলতে শিক্ষা দিয়ে তথাপিও তেওঁ আকৌ এনেকুৱা জোৰা এপছৰ বিজ্ঞাপন দি থকা দেখা যায় নমস্কাৰ অসমৰ নিবনুৱা সমস্যাৰ সমাধান কৰিবলৈ গৈ আমাৰ একাংশ ইউটিউবাৰে জোৱাৰ এপছ বিজ্ঞাপন দি আচলতে কিমান উন্নতি কৰিছে আপোনালোকে গম পায়নে কেইটকামান পইচাৰ বাবে ইউটিউবাৰসকলে ইমান তললৈ নামিবলৈ কেনেকৈ মন মেলিছে আচলতে ভাবিবলগীয়া কথা চাকৰি থকা সকলেও কিছুমান ইউটিউবত কাম কৰি বা ছ'চিয়েল মিডিয়াত কাম কৰি তেওঁলোকে ভাল পায় আৰু কৰিশ্মা নাথ এগৰাকী নেগেৰা নামৰ গায়িকা বা তেওঁক নেগেৰা নাম গায় বুলি সকলোৱে জানে ইউটিউবাৰ আৰু লগতে জনপ্ৰিয় দিহা নাম গোৱা বা হৰি নাম বা ভক্তি নাম গোৱা এগৰাকী যুৱতী তেওঁ আচলতে মানুহক ধৰ্ম কথা বা শাস্ত্ৰ কথা কৈ যিটো গানেৰে বা সুৰেৰে মানুহক আপ্লুত কৰিছে ঠিক আকৌ দুটকামান পইচাৰ বাবে সম্পূৰ্ণ ওলোটাটো কৰিছে কাৰণ কেইটকামান টকাৰ বাবে যে মানুহ ইমান তললৈ নামিব পাৰে সঁচাকৈ ভাবিবলগীয়া কথা যিসমূহ জোৰা খেলে আমাৰ সৰ্বস্ব শেষ কৰে মানে আমাৰ অসমৰ যিটো নেকি নিবনুৱা সমস্যা সেই সমস্যাটো কেনেকৈ সমাধান কৰি উন্নতি পথত আগবাঢ়িব পাৰোঁ তাৰ চিন্তা চৰ্চাৰ কৰি থকা সময়তে জোৰা এপছৰ যোগেদি আমাৰ নিবনুৱা সমস্যা শেষ কৰি উন্নতি পথত নিবলৈ চেষ্টা কৰা এই জোৰা এপছ যিসমূহে বিজ্ঞাপন দিছে তেওঁলোকৰ আচলতে মানসিকতা ভাবিবলগীয়া আমি যি কেইটকা পইচা ইনকম কৰোঁ আকৌ তাতে যদি আমি বহি বহি ইনকম কৰিবলৈ গৈ সেই কেইটকাও হেৰুৱাওঁ তেন্তে সেই নিবনুৱা সমস্যাটোৰ পৰা মুক্তি পাবনে নিবনুৱা সমস্যাটো বেছিকৈ বাঢ়িব বহুত ডাঙৰ কথা চাবলৈ হ'লে বহুত ডাঙৰ কথা আমি হিচাপ নিকাচ বা কিবা কৰি নোচোৱাৰ বাবদ বহুত মানুহে এই জোৰা এপছ বা এনেকুৱা গেমিং বা এনেকুৱা যিকোনো ঘৰত বহি ইনকাম কৰা এইবিলাকত বহুত আমাৰ জনসাধাৰণে লছ কৰিছে কাৰণ এই নজনা নুবুজাকে তেওঁলোকে বিজ্ঞাপনসমূহ দি দিয়ে আৰু মানুহবিলাকে সঁচা বুলি ভাবি সেইবিলাক কামত লিপ্ত হয় সেয়ে এই জোৰা এপছ যিসকলে বিজ্ঞাপন দিছে তেওঁলোকলৈ কাটৰ অনুৰোধ আৰু আমাৰ অসমখন নিবনুৱা সমস্যাৰ পৰা উন্নতি আপোনালোকে কৰিব নালাগে যি পাৰে নিজেই এনেকৈ কৰি মেলি খাই আছে আৰু এনেকুৱাবোৰ বিজ্ঞাপন দি আৰু তললৈ নিনিব বিনম্ৰ অনুৰোধ কৰিছোঁ এই এপছটোৰ বিজ্ঞাপনৰ বিষয়ে আচলতে নকৈও নোৱাৰিছোঁ যিবোৰ মোৰ মনত ভাৱ আহিছে সেইবিলাক কথাহে কৈছোঁ আচলতে এই আইন প্ৰশাসনখন অলপ কটকটীয়া খবৰ হ'ল এনেকুৱা বিজ্ঞাপনসমূহ যেই দিয়ে বা যাৰ যিকোনো মানুহৰ পৰাই বিজ্ঞাপন নাহক অকল চাকৰি থকা বুলিয়ে নহয় তেওঁলোক এজন সাধাৰণ ইউটিউবাৰ বা যিয়ে নহওক এছাম ইউটিউবাৰে এনেকুৱা কৰ্মত লিপ্ত হৈ তেওঁলোকৰ উন্নতি পথ বাছি লৈছে কিন্তু আনৰ ভৱিষ্যতৰ কথা ভবা নাই আনৰ ধ্বংসৰ কামনা কৰিছে সেয়েহে তেওঁলোকে এনেকুৱা এপছসমূহ বিজ্ঞাপন কৰিছে সেই হেতুকে মই চৰকাৰক কৈ আছোঁ যে এখন অতি শীঘ্ৰে আইন আপোনালোকে প্ৰস্তুত কৰক এই আইনখনৰ যোগেদি যিসমূহে জোৰা এপছ বিজ্ঞাপন দিয়ে তেওঁলোকক যাতে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিব পৰাকৈ আপোনালোকক
অনুৰোধ জনালোঁ। কাৰণ দুই এজনৰ মানুহৰ কাৰণে আমাৰ অসমখন বা অসমৰ সন্তান ধ্বংস হৈ যোৱাটো সকলো জনসাধাৰণে নিবিচাৰে। কাৰণ মই আজি মুকলিমূৰীয়াকৈ এই কথাষাৰ ক'ব পাৰিছোঁ। মই নিজৰববীয়াকৈ এটা মোৰ চেনেল আছে, সেই গতিকে পাৰিছোঁ। আৰু সকলোৱে হয়তো এই কথাষাৰ প্ৰকাশ কৰিবলৈ সুবিধাও নাপায়। সেই গতিকে মই আপোনালোকৰ চৰকাৰক অনুৰোধ জনাইছোঁ যাতে এনেকুৱা এপছসমূহ যি এই বিজ্ঞাপন নিদিয়ক, তেওঁলোকক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিয়া সিদ্ধান্ত কৰক। মোৰ কথাকেইটাত হয়তো ক'ৰবাত ভুল ক্ৰুটি ৰৈ যাব পাৰে বা কাৰোবাক আঘাত দি পাব পাৰোঁ। সকলোবোৰ মাৰ্জনা কৰি মোৰ ভুলবোৰ আপোনালোকে আঙুলিয়াই দিব বুলি আশা ৰাখিলোঁ। আৰু মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। আৰু যিসকলে ফেচবুকত চাইছে তেওঁলোকে ফেচবুক পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।